দেখা লাগিব নেকি guys welcome back to my YouTube channel আকৌ এটা ভিডিও লৈ এলো আৰু আজি ভিডিওটো বিশেষ একো নাই আৰু মোৰ কেইটামান চিনি পোৱা ফ্ৰেণ্ডে কৈছিল আৰু হোম টুৰ দিবৰ কাৰণে কৈছে মোক হোম টুৰৰ ভিডিও এটা দিবি সেইকাৰণে মই ভাবছো আৰু দেখাবা লাগা কি আৰু একোই নাই মিডল ক্লাছ ফ্যামিলি আৰু যিখিনি আছে সেইখিনিয়ে দেখাম আৰু চাই যাব মই ৰাস্তাৰ পৰাই ব্লগটো কৰি দাও আৰু বাবুটিক লৈ যাও আৰু সি কেমেৰা কৰিব আৰু আপোনালোকক মই এটা এটাকে দেখাম আৰু সবখিনি ৰাস্তাৰ পৰা ব্লগটো মানে কি ৰাস্তাৰ পৰাই দেখাই দিলো আৰু মই এফালে এটো বাই সাইডটো আমাৰ বাই এটো সাইডৰ পৰা ডাইৰেক্ট আহিয়ে এফালে আৰু বেলেগ এটো সাইডে এটো আৰু এটো মোৰ বিয়াৰ আগত নতুনকে বনা ঘৰ আৰু এইটো হল আম্মা হাতৰ আগতে বহুত পুৰানা ঘৰ আৰু বহুত আগতে বনা এটো মোৰ বিয়াৰ 1 বছৰ মান আগত বনাইছো কিজনি আৰু মই গাইস এইফালৰ পৰা আহি আৰু এইফালৰ পৰা আহি আমাৰ এইটো গেটটো দি খুমেয়ে এইফালে এখন সৰু খুৰা আৰু বাগান টাইপ আৰু আব্বাই কিবা কিবি ধৰি থৈ দিছি মই আগতে বহুত ভিডিঅ'ত দেখাইছো আৰু এইফালে চেগুনৰ পলিকিটাও এইফালে কেইডাল মান ফুল আছে মোৰ টাপতৰা ফুল কেইডাল মই এটাই ৰুই দিছে আৰু এইফালে কিন্তু আমাৰ ৰাস্তা নাই আমি এনে আৰু ইটা যেহেতু এইফালে দি ৰাস্তা খোলা নাই এইফালে দি পিছত যেটাই গেট সেট দিম তেটা আৰু ৰাস্তা কৰিম এইফালে দি আমি নাযাও আৰু এনে কেইটা পাই বাহিৰত গেলি বেৰা পাৰ হৈ যাও এইফালে খিনি আৰু এইফালে খুমে আহিয়ে পাম আমাৰ গাড়ীৰ গেৰেজ মানে গাড়ী ধোৱাৰ কাৰণে আৰু বনাইছো এটো গাড়ী আনাৰ পিছত বনাইছো আগতে সেইফালে আছিল আৰু এইটো হল আমাৰ পুৰানা বহুত আগৰে ঘৰ বুলে মই বিয়া মুখ চাবা নাজাৰে ঘৰ এটো এই বহুত পুৰানা এটো দিটা হাজৰে বান্ধে আৰু এটোৰ অৱস্থা একদম বেয়া আহিছে এন্দুৰৰ গাটা আহিছে গতে মা এটো ঘৰ ভাঙি মাৰু কেইদিনমান পিছতে এটো ঘৰ ভাঙবা লাগব আৰু আৰ্ট কৰছি এগলা আব্বা আৰ্ট কৰছিংগে আব্বা আৰ্ট কৰছিলে ৰং দিলা আব্বা দিছি না আম্মা আব্বা আৰ্ট কৰছিংগে এইফালে হল এটো আমাৰ পুৰানা ঘৰটো মই বেক সাইডৰ পৰা দেখাইছো আৰু ভিতৰ ফালে কি আছে দেখা আৰু গোটেইখিনি দেখাম আৰু মিডল ক্লাছ মানুহ দেখাব লাগা হেনেকুৱা একোই নাই লাইটটো দাও হাও এখন ফেন খান মই লাইটটো দি আছো 2 মিনিট এখন বিছনা আম্মা হাতৰ আহিয়ে আমি গোটেই মাখা এতে কথা ছটা পাতা মাহি এতে আহিলেও কোনবা হেৰি হলিও আৰু এতে আমি আড্ডা মাৰো আৰু এখন সোফা মোৰ বিয়াৰ পিছত লয় আৰু আমাৰ এটো ষ্টৰ ৰুম দেখাই দিম ষ্টৰ ৰুম এতে জিতি আৰু খাসৰা খুচৰা বস্তু দেখা পৰি আছে আৰু কি কম আৰু এটোৰ আৰু অৱস্থা নাই তাৰ পিছত এইফালে আহি আৰু এইফালে আহিয়ে আম্মা আৰু আব্বা থাকা ৰুম এখন বিছনা হে আম্মা এখিনি আৰু নাকি আৰু এটা আমাৰ ৰুমক যাও আৰু আমার রুম গিটা যেহেতু মোর বিয়ার আগত বনা এইগিটা নতুনকে বনা এইগিটা বেশি সারা আৰু লাইট সাইড বন্ধ আছে কুমে আইয়ে ডাইনিং ফ্যান এতে থৈ দিছো ডাইনিং আৰু মোর বিয়াৰ পিছত এখিনি যিখিনি সবাইনি দেখি এখিনি বিয়াৰ পিছত আনা বস্তুখিনি আৰু বাকিটো একদম মই ফাৰ্নিচাৰৰ বস্তুখিনি দেখাতে মই একবাৰ দেখাইছো এতে দেখাবা লাগা আৰু আকো নাই এইফালে বাৰান্দা আৰু বাৰান্দাত মই কাপোৰখিনি আজি বৰগুণ দিয়াৰ কাৰণে বাৰান্দাতে মেলি দিব লগা আছে বাৰান্দাত দি থৈ দিছো বাৰান্দাখন মই পুৰা বৰগুণ দিয়াৰ কাৰণে কাপোৰখিনি ইয়াতে মেলি দিছো আৰু আব্বাই তালা লগাই থৈ দিছিল সেইদিনা মানে আমি ঘৰত নাচতো মানুহ আব্বাই সেইকাৰণে তালা লগাই থৈ দিছিল এইগিডাল মোৰ মানি প্লেন গিডাল কি ধুনীয়া হৈছে এইফালে দুইডাল বুন ফুল আছে বুন ফুল বুলি কওঁ সেইখিনি আৰু ৰুমৰ পৰা আহি আমাৰ বেডৰুমৰ অৱস্থা নাই দে গাইছ ইগনোর করবি মানে বেটিয়া রুমত টোপনি মারি উঠি গেলে ব্লগটো বনা কান্দি নকল আৰু এইফালে ড্ৰেছিংটো গডৰেজটো এখিনি আৰু বেডৰুমত এইফালে আমাৰ আহান চেয়ার থাকবই আৰু বস্তুগুলা চোৱাৰ কাৰণে এখনি বস্তু মানে কি আমি পাকাত পাল্লি ব্যৱহাৰ কৰো সেইকাৰণে চেয়াৰত তুলি থৈ দিছো আৰু ফালে বাথৰুমটো আৰু কি দেখাম চবৰে আকে আৰু ফালে আৰু এটো ৰুমৰ পৰাই যায় মানে ডাইৰেক্ট আৰু বাহিৰত সেইফালে দিও আহিব পাৰি আৰু এইফালে দি পাকঘৰটো আমাৰ বহুত চাপাৰ কাৰণ বহুত আগতে বনা যিহেতু আৰু পাকঘৰটো এইটো ৱাশ্বিং মেচিনটো এইফালে দিও আহিব পাৰি এইফালে দি বাহিৰ সাইডে দিও আহিব পাৰি আমাৰ ৰুমে দিও ডাইৰেক্ট আহিব পাৰি আৰু পাকঘৰটো এই আৰু নতুনকে বনামহে ফ্ৰিজটো বনাব লাগিব এটা জিংকি টিংকি থৈ দিছো বস্তুগিলা ভালকে বনাম আৰু ভাবিছো আৰু ৰুম দুটা বাৰাম এইফালে দিয়ে সাৰাকে বনাম পাকঘৰটো নতুনকে বনাব লাগিব যেহেতু এটা আৰু এনেকে চলি আছো বাকি আৰু বাহিৰ সাইডটো দেখাই দিছো আৰু ঘৰৰ হল আগফালতো আমাৰ কাপোৰ চাপোৰ চাপাই নাই চাপা মিটাই
এনেকুৱা হালাত চালাত বেয়া হৈছে পুৰা আৰু চোতালৰ পৰাই যায় এইফালে এখন আমাৰ পানীলাও জিকা চব এখন খাই আৰু এইফালে দমকল এইফালে চৰকাৰে পা লেট্ৰিনখন তাতে বহি থৈ দিছোঁ আৰু কি কৰবি সেইকাৰণে সম্পত্তি চৰকাৰৰ পৰা পাওঁ ন তাৰপিছত মই মাছক আধাত দিব গেছি এইটো খালটো আমাৰ এইটো খালটো দেখাই আছোঁ আম্মা আৰু ঘৰৰ পিছফালে আমাৰ এটা ধুনীয়া খাল আছে খাল মানে ফিচাৰী আৰু বহুত মাছ আছে মাছক আম্মা আধাত দিলে মাছ গিলে আছে না হা মাছ আছে মাছক আধাত দিলে পুৰা মাছ মাহ ডগৰি আহে সেইফালে আমাৰ ঘৰৰে হাঁহ বেলেগৰো আছে আমাৰ 8টামান আছে বেছি নাই আছিল বহুত আমি খাইছোঁ কাৰণে নাই এইফালে ফিল্ডখন চলি মাহ কি ধুনীয়াকৈ খেলিছে হা মাছ খাই কেনে গেল মই কাৰণে এইফালে খাইছে এইফালে এইফালে ওচৰতে আহিছিল বহুত মাছ দিছোঁ এইবাৰ আমি চব এইগিলাখান বিকেট তাৰপিছত চিলভাৰ ন ৰৌ বহুত আছে গ্লাছ ধুনীয়া আছে চেনাৰ মাগুৰ নাই চৰি শ'ল আছে শ'ল খাই আছে এতিয়া এইগিলা আদা দিয়াৰ লগে লগে আহি গৈছে কি ধুনীয়াকৈ খাইছে বা ডাঙৰ হ'লে মাছগিলা মাৰলি দেখাম আৰু যে এতিয়া মাৰে জাল মাৰে এইকেইটা উৰিছে কি ধুনীয়াকৈ আছে মাছকেইটা খাই দূৰত আছে এইগিলা ৱা আৰু নহয় যায় পটকে এই কিমাখা কি ধুনীয়াকৈ খাই আছে এইফালে আৰু গধূলিৰ টাইমততো আৰু বেছিকৈ আহে এতিয়া কমে আছে আৰু চিপি বোলে আধাৰটো আছে চিপি দিলে বেছিকৈ আহে ন মাছকেইটা ডাঙৰ হ'লে দেখাব লাগিব তহঁতক ভিডিঅ' আছে বোলে কি মাছ এইটো নাজনো দেখিছো মাছে নেকি ক'ত গেল ক'ৰবাত গেল গাইজ কিবা এটা কি ডাঙৰ দেখা পাইছোঁ আম্মা আৰু মই তলফালেদি যাই আছিল কি মাছ বা এইগিলা এইকেইটা কি মাছ আম্মা ওপৰত থকাকেইটা তাকেতো হেৰি নেকি চেনাৰ বা শ'ল হ'ব সেইটো চিটি এটা কি ডাঙৰ মাছ দেখা পাইছোঁ আম্মা আৰু মই পুৰা চেনা না কিবা মুখত কিবা এটা লৈ কেনে যাই আছে পুৰা ক'ৰবাত গেল মাছকেইটা ডাঙৰ মাছটো ক'ত গেল পটকে এই দূৰত গেছি এতিয়া এইগিলা হোমটোৰটো চাই কেনেকুৱা পালে জনাব আৰু কি দেখাব পাৰিলে ক'ব নোৱাৰিছোঁ আৰু যিখিনি আছে সেইখিনিয়ে দেখাইছোঁ আৰু মিডিল ক্লাছ ফেমিলিৰ বস্তু কোনেও বেয়া কমেণ্ট চমেণ্ট নিদিবি আৰু মই একো লুকোৱা নাই গোটেইখিনিয়ে দেখাইছোঁ বাকী আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুতে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ' চাই আছে ইনষ্টাগ্ৰামত মোক যেনেকৈ মৰম দিছে ইউটিউবতো মৰম দিব আৰু বাকী আৰু আজি ব্লগটো চাই কেনেকুৱা পালে জনাব লগতে ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাইছোঁ এটা নতুন ভিডিঅ' লৈ আজিলৈ টাটা বাই বাই